সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াত ওলাইছে 3000টা পদ আৰু এই পদসমূহৰ বাবে আপোনালোকে আবেদনটো কেনেকৈ কৰিব লাগিব আৰু ইয়াৰ লাষ্ট ডেটটো কিমান আৰু ইয়াৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো কি লাগিব সো হবিয়াক আপোনালোকে আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক সো আপোনালোকে এটা চাব পাৰিছে যে সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া ৰিক্ৰুটমেণ্ট 3000 এপ্ৰিচিয়েণ্ট পোষ্ট অনলাইন এপ্লাই সো এপ্ৰিচিয়েণ্ট পোষ্টৰ বাবে আপোনালোকে অনলাইনত এপ্লাই কৰিব পাৰিব আৰু টোটাল পোষ্ট মুকলি হৈছে 3000টা আপোনালোকে ইয়াতে পোষ্টৰ নামটো চাব পাৰিছে তাৰপিছত ইয়াতে চাব পাৰিছে যে নেম অফ পোষ্ট সো টোটাল 3000টা পোষ্ট মুকলি হৈছে তাৰপিছত ইয়াতে অসমৰ বাবে টোটাল পোষ্ট মুকলি হৈছে 70টা আৰু প্লেসটো হ'ব আপোনালোকৰ এনিৱেৰ ইন ইণ্ডিয়া সো আপোনালোকৰ যেটো পোষ্টিংটো আপোনালোকৰ ইণ্ডিয়াৰ যিকোনো ঠাইত হ'ব পাৰে সো তাৰপিছত ইয়াতে নাম্বাৰ অফ পোষ্ট অসমত আহিছে 75 পোষ্ট আৰু ইয়াৰ বাবে আপোনালোকৰ ষ্টাইপেণ্ডটো দিয়া হ'ব 50000 তাৰপিছত আপোনালোকে ইয়াতে আপোনালোকৰ যেটো এজ ৰিলেকশনটো হেতু আপোনালোকে ইয়াতে চাব পাৰিছে যে ইয়াতে শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব কাষ্টৰ বাবে 5 ইয়াৰ্স তাৰপিছত আদাৰ্স ব্যাকৱাৰ্ড ক্লাস নন ক্ৰাইমেৰী লয়াৰৰ বাবে 3 ইয়াৰ্স তাৰপিছত পিডব্লিউবিডিৰ কাৰণে 10 ইয়াৰ্স তাৰপিছত আপোনালোকে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো চাব পাৰিছে যে ইয়াতে লিখা আছে গ্ৰেজুৱেট ডিগ্ৰী ইন এনি ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি অফ এনি ইকুইভেলেন্ট কোৱালিফিকেশ্যন ৰিকগনাইজড এজ সাচ বাই দা সেন্ট্ৰেল গভৰ্নমেণ্ট সো আপোনালোকে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো চাব পাৰিছে যে আপোনালোকৰ যিকোনো ডিগ্ৰী হলে আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বিএ বিকম বিএসসি যিকোনো ডিগ্ৰী হলে আপোনালোকে ইয়াৰ বাবে আবেদনটো কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফিজটো ইয়াতে চাব পাৰিছে যে এপ্লিকেশ্যন ফিজটো আপোনালোকৰ কিমান লাগিব ইয়াতে পিডব্লিউবিডিৰ কাৰণে লাগিব 4000 টকা প্লাস জিএসটি তাৰপিছত এসসি এসটি আৰু ওমেনৰ বাবে লাগিব 600 টকা প্লাস জিএসটি তাৰপিছত আদাৰ্স যেটো হয় আদাৰ কাষ্টৰ বাবে লাগিব 800 টকা প্লাস জিএসটি সো আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফিজটো চাব পাৰিলে তাৰপিছত আপোনালোকে ইয়াতে ইম্পৰ্টেন্ট ডেটটো আপোনালোকে ইয়াতে চাব পাৰিছে যে ষ্টাৰ্টিং ডেটটো আৰম্ভ হৈছে 21 ফেব্ৰুৱাৰীৰ পৰা আৰু লাষ্ট ডেটটো হ'ব 6 মাৰ্চলৈকে আৰু আপোনালোকে ইয়াতে ডেট অফ এক্সামটো চাব পাৰিছে যে আপোনালোকৰ এক্সামটো কেতিয়া হ'ব এক্সামটো হ'ব আপোনালোকৰ 10 মাৰ্চত সো আপোনালোকে 10 মাৰ্চত আপোনালোকে ইয়াৰ বাবে এক্সামটো দিব লাগিব আৰু ইয়াৰ বাবে যদি আপোনালোকে আবেদনটো কৰিব বিচাৰে সো তেনেহলে মই মোৰ ভিডিও ডেসক্ৰিপচনত এটা লিংক দি দিছো সো আপোনালোকে তাতে যাই কেনে ক্লিক কৰি আপোনালোকে আবেদনটো কৰিব পাৰিব সো ফ্ৰেণ্ডসকল আপোনালোকক দেখাবলগীয়া আজিৰ ভিডিওটো এইখিনি আছিল সো ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিওৰ আপডেট সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ।